কামৰূপ জিলাৰ হাজোৰ বৰমবৈত CBSE মাধ্যমৰ আধাৰত স্থাপিত অৰিয়েণ্টেল পাব্লিক স্কুলৰ ধৰ্মীয় ৰীতি-নীতিৰে শুভাৰম্ভণি কৰে বিশিষ্ট শিক্ষাবিদ সপোন দুৱাৰাই। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নিত্যানন্দ কলিতাই। বৰমবৈ অঞ্চলত শৈক্ষিক ক্ষেত্ৰত নৱ সংযোজন CBSE মাধ্যমৰ বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলিও আশা কৰা হৈছে। গ্ৰামাঞ্চলৰ একোটা অঞ্চলত বৌদ্ধিক দিশৰ বাটত এখোজ আগুৱাই নিয়াৰ প্ৰয়াস হিচাপে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি তোলাৰ পদক্ষেপ লোৱাটো অতিকৈ প্ৰয়োজন। শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত এনেকুৱা শিক্ষানুষ্ঠান গঢ়ি উঠাটো একোখন সমাজৰ বাবে এক আশাব্যঞ্জক। এই উদ্দেশ্যৰে শিক্ষাৰ ক্ষেত্ৰত বৰমবৈ অঞ্চল অধিক উন্নতিৰ পথত অধিক আগুৱাই নিয়াৰ প্ৰচেষ্টা বিদ্যালয় পৰিচালনা সমিতিৰ। শুভাৰম্ভণি অনুষ্ঠানত হাজোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। বৃহত্তৰ বৰমবৈ অঞ্চলত CBSE ইংৰাজী মাধ্যমৰ স্কুল নাছিল আৰু এই কথা চিন্তা চৰ্চা কৰি আমাৰ উত্তৰণ মাল্টিপাৰপাছ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত বৰমবৈত অৰিয়েণ্টেল পাব্লিক স্কুল নামেৰে এখন শিক্ষা অনুষ্ঠান আৰম্ভ কৰা হৈছে। এই শিক্ষা অনুষ্ঠানখনে বৃহত্তৰ বৰমবৈ অঞ্চলৰ লগতেই ইয়াৰ উপকণ্ঠ অঞ্চলসমূহকো সাঙুৰি যাতে আমি ইয়াত এটা সঁচা অৰ্থত ভাল শিক্ষা দিব পাৰোঁ সেই ব্যৱস্থাটো আমি লক্ষ্য ৰাখি অনুষ্ঠানটো গঢ়ি তোলা হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।